रायजोफोर आङो नोंथांमोननि थाखाय मोनसे इम्पर्टेन्ट आपडेट लानानै फैदों। जोङो नुबोबाय थानो मोन्दों एकर्ड इमप्लिमेन्टेसनखौ लानानै गोबां जोंनि गेजेरावहाय दाङाबाजि सोलिगासिनो दं। दा नैबेखौनो लोब्बा लाखिनानै गोबांथार बाथ्रा ओंखारलायनायखौ जोङो नुनो मोन्दों। दा नैबेखौ लानानैहाय आसामनि स्पिकार मान होनो गोनां बिस्वजित दैमारि सारा गेदेर खौरां फोसावदों। नोंथांमोना नैबे भिडिअखौ जोबजासिम नायलां, अब्ला माखासे गोबांथार बाथ्राखौ बिथाङा जे गावनि आइडिय'लजिजोंहाय बुंदों बेखौहाय बुजिनो हागोन आरो फैबाय थानाय समावहाय इमप्लिमेन्टआ माबायदि जालांगोन बेखौहाय नोंथांमोना स्पष्ट बुजिनो हागोन। सर बिटिआर एकर्ड जितु इमप्लिमेन्ट হোৱা নাই বুলি কৈছে, এফচিয়ে ধৰ্ণা কৰিব গৈছে, 10 টকা মানে ছাত্ৰ পৰিষদে একলগ হ'ব বুলি কৈছে দিল্লীত আজি সংবাদমেলত দীপেন বড়োৱে 125 অনুচ্ছেদটো শুধৰণি কৰাৰ কাৰণে তেওঁলোকে দাবী কৰিছে, কি ক'ব? নহয়, চোৱা, একৰ্ড ইমপ্লিমেণ্টটো কণ্টিনিউৱাছলি হৈ আহি আছে আৰু তেওঁলোকে নিজেও লাগি আহি আছে। সেইমতে চৰকাৰেও যিমান পাৰে কৰি আহি আছে, দুই এটা আৰু মানে চাগে আছে, গতিকে সেইবিলাকো পৰ্যায়ক্ৰমে হ'ব বুলি মই ভাবোঁ। গতিকে এতিয়া BTC নিৰ্বাচন, জাষ্ট BTC নিৰ্বাচনৰ পিছত এটা পৰিৱেশ বাতাবৰণ এতিয়াও ঘূৰি অহা নাই আৰু সেইটোৰ কাৰণে হয়তো চৰকাৰৰ আৰু তেওঁলোকৰ মাজত আলাপ আলোচনাবিলাক অকণমান মানে সময় হিচাপে হয়তো হ'ব পৰা নাই, কিন্তু মই হৈ যাব বুলি মই ভাবোঁ। গতিকে তাক লৈ শংকা কৰিবলগীয়া একো নাই। মানে ভাৰত চৰকাৰে যিহেতু চুক্তি কৰিছে, ৰাজ্য চৰকাৰে চুক্তি কৰিছে, নিশ্চয়কৈ সেই চুক্তিবিলাক মানে ৰূপায়ণ হৈ যাব। 5 বছৰতে মৌনতা অৱলম্বন কৰিছিলে এফচিয়ে, কিন্তু প্ৰমোদ বড়ো চৰকাৰ ভঙাৰ লগে লগে তেওঁলোকে আন্দোলন কাৰ্যসূচী বা বিভিন্ন বিটিআৰ চুক্তিৰ কথা কৈছে, কি ক'ব? নহয়, মই সেইকাৰণে মোৰ কথাটো হ'ল, মই কাকো দোষাৰোপ কৰিবলৈ নাযাওঁ, কিন্তু 5 বছৰতো বড়ো চুক্তিৰ ৰূপায়ণবিলাক পৰ্যায়ক্ৰমে হৈ আহি আছে আৰু কিছুমান মানে ক্ষেত্ৰত কিছু মানে চবৰে ইয়াত মানে আপোনাৰ ভূমিকাৰ প্ৰয়োজন আছে, যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু কি কয় BTC গভৰ্ণমেণ্ট আৰু নিখিল বড়ো ছাত্ৰ সন্থা, যেনেকৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত কেতিয়াবাই ক্লিয়াৰেঞ্চ দিছে, কিন্তু আমি BTC তৰফৰ পৰা মাটি দিব পৰা নাই BTC চৰকাৰে, আৰু সেইকাৰণে সেইটো কৰিব পৰা নাই। 1500 কোটি টকা মানে এই অঞ্চলৰ উন্নয়নৰ কাৰণে দিয়া হৈছিলে। গতিকে সেইবোৰ প্ৰজেক্ট প্ৰপ'জালবিলাক এতিয়ালৈকেও মানে ভালদৰে মানে আপোনাৰ মানে ফাইনেল ষ্টেজত আহি নাপালে, কিন্তু ইয়াৰ প্ৰক্ৰিয়াবিলাক চব হৈ আছে। ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ স্কুল কলেজবিলাকৰ প্ৰভিন্সিয়েশ্যন ক্ষেত্ৰত অলৰেডি 10খন কলেজ মানে আপোনাৰ কাউন্সিলাইজ কৰি দিয়া হ'ল, ফাইনেন্সিয়েল গ্ৰেণ্ট কৰি দিয়া হ'ল। মই ভাবোঁ এইটো কিছু পৰ্যায় আছে, সেইবিলাকৰ চব হৈ যাব। গতিকে বড়ো একৰ্ড চুক্তি ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত মানে কিছুমান আমাৰ মানে কাউন্সিলৰো কাম আছে আৰু আমাৰ জাতিৰ তৰফৰ পৰাও, সংগঠনৰ তৰফৰ পৰাও কিছুমান নিশ্চয় ইয়াত আগভাগ ল'বলগীয়া আছে। আমাৰ মাজত আলোচনা কৰি কিবা যদি ক'ৰবাত জটিলতা আহিছে, সেইটো কেনেকৈ আমি সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰকো সহায় কৰি দিব পাৰোঁ, সেইবোৰ নিশ্চয় আমি আলোচনা কৰিব লাগিব।